নমস্কাৰ পুনৰবাৰ আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকক এইকেইদিন ভিডিঅ' দিব পৰা নাই, কাৰণ এইকেইদিন ভিডিঅ' বনোৱাই নাই। মই আহিলোঁ 95 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনলৈ আহিলোঁ। ছুটি ল'লোঁ দুদিনৰ, আৰু কালি আহি পেলাই ইতিমধ্যে ইয়াত পালোহি। আৰু আজি শনিবাৰ যিহেতু, আৰু সোমবাৰে মই ছুটি লৈ আহিছোঁ। ভাবিলোঁ ইমান কাষতে যেতিয়া মানে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন হ'ব, আৰু ঘৰতনো কেনেকৈ বহি থাকোঁ নহয় জানো, সেইকাৰণে ভাবি পেলাই ইয়ালৈ আহিলোঁ। আৰু ইয়াতে মোৰ বাইদেউ ঘৰ আছে, বাইদেউ ঘৰতে থাকি পেলাই মই এই দুদিন অধিৱেশনত অকণমান চোৱা চিতা কৰিম। লগতে বাইদেউৰ দোকান আছে, দোকানতো অকণমান হেল্প কৰিম বুলি ভাবিলোঁ। আৰু ইয়াত মানে জনসমুদ্ৰত পৰিণত হৈছে জামুগুৰি। বহুত মানুহ বেছি, কাৰণ এই জেগাটো হৈছে চাৰিওফালৰ পৰা একেবাৰে মাজত, গতিকে চাৰিওফালৰ পৰা জনসমুদ্ৰত পৰিণত হৈছে। ভকত বৈষ্ণৱ লানি নিচিগা ভিৰ, আৰু ইমান ভাল লাগিছে থাকি। এনেকুৱা এটা মানে দিন কেতিয়াও জীৱনত আৰু নাপাম চাগে। গতিকে সেইকাৰণে ভাবিলোঁ আহি পেলাই অকণমান ফূৰ্তিও কৰোঁ, লগতে সকলো ফালৰ পৰা আহিবলৈও মন যায়। আৰু ইয়াত উপস্থিত হৈছোঁ, আপোনালোকে চাব, এই ভিডিঅ'টো চাব। যিসকলে ঘৰতে আছে সেইসকলৰ কাৰণে বনাইছোঁ, আৰু তাৰ ভিতৰৰ ভিডিঅ' অকণমান আপোনালোকলৈ চেষ্টা কৰিম দেখুৱাবলৈ। ভিতৰলৈ যামহে, কালি গৈছিলোঁ আবেলি, কিন্তু ভিডিঅ' বনোৱা তেনেকৈ হোৱা নাই। আজি ভিডিঅ' বনাম আপোনালোকে চাবৰ কাৰণে, আৰু যিসকল আহিব পৰা নাই সকলোৱে ভিডিঅ'টো চাব, ভাল লাগিব। কাৰণ ভগৱানৰো অকণমান অংশ ল'বলৈ আমাৰ মন যায় নহয় জানো। ঘৰতে কিমান সোমাই থাকিব, আমাৰ নিজৰ ডিউটিকে কৰি কৰি আমনিও লাগিছে। গতিকে সেয়েহে ভাবি পেলাই আপোনালোকলৈও এটা ভিডিঅ' প্ৰস্তুত কৰি পঠিয়াম। ঘৰৰ কাম বন সদায় গতানুগতিক কৰি থকা কামবোৰতে অনমত মনোনিৱেশ নকৰি পেলাই অকণমান আপোনালোকৰ কাৰণে ওলাই আহিলোঁ, নিজৰ মনোৰঞ্জনৰ কাৰণে ওলাই আহিছোঁ, আৰু ভিডিঅ' প্ৰস্তুত কৰিম, আপোনালোকে সকলোৱে চাব। লানি নিচিগা ভিৰ, জনসমুদ্ৰত পৰিণত হৈছে বৰ্তমান জামুগুৰিৰ এয়া কাঠবাৰী, এইটো অঞ্চল কাঠবাৰী বুলি কোৱা হয়। সেইফালে বিভিন্ন ঠাইৰ পৰা বাছসমূহ আহি উপস্থিত হৈছেহি এই মুহূৰ্তত। এয়া ৰাতিপুৱাৰ পৰা বাছ একদম লানি নিচিগা এইটো ৰাস্তা, এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছে। সঁচাকৈয়ে ভাল লাগিছে, আৰু জীৱনত এনেকুৱা এটা পৰিৱেশ হয়তো কেতিয়াও নাপাম। এয়া দেখিছেনে কিমান মানুহ, কিমান বিভিন্ন ঠাইৰ পৰা আহিছে। আৰু আমি যদি 100 টকাৰ ভাড়া আমাৰ ঘৰৰ পৰা, গতিকে ইমান কাষতে হৈ যদি নাহোঁ, তেতিয়াহ'লে আমাৰে ভৱিষ্যতে মনটো ভাল নালাগিব। সেইকাৰণে একদম ঢপলিয়াই আহিলোঁ। আপোনালোকলৈও চাব এই ভিডিঅ'সমূহ, আৰু ভিতৰৰ ভিডিঅ' অকণমান প্ৰস্তুত কৰিম। এইফালে আমাৰ এই খুৰা এজনীৰ এইখিনিতে কাষতে কমলা আপেলৰ দোকান দি আছে, আৰু এইফালে চবফালে দোকানেই দোকান। আৰু এইফালে আমাৰ মোৰ ওপৰজনী বাইদেউ, আপোনালোক ভিডিঅ'ত দেখাওঁ। এয়া বাইদেউ, সৰু বাইদেউ, সকলোৱে চিনি পায়, মোৰ লগত থাকে তাই। কেতিয়াবা কেতিয়াবা ভিডিঅ' তাই দোকান দিছে, আৰু দোকানটো মই অকণমান লাগি দিলোঁ। পুৰা ব্যস্ত, চাহ দিওঁগৈ, সকলোৱে চাহ খুজি আছে, চাহ খুজি আছে। তাত মানে চাহ তাহাঁতৰ চিনাকি মানুহখিনি কালি যিখিনিয়ে পালে সকলোৱে ক'লে যে চাহ লৈ আহিব। এতিয়া চাহ দিবগৈ তাই, লগত আৰু এজন ল'ৰা যাব। আৰু মই ইয়াত দোকানতে অকণমান ৰৈ দিওঁ, কাৰণ অকণমান সময় ইয়াত সময় দি দিওঁ। গতিকে মানুহখিনি থাকিবই লাগিব, আৰু একদম মানে ভকত আহি গ'লোঁ প্ৰাদেশিকৰ মাজত সোমাইছোঁহি। মেলা চলি আছে, প্ৰাদেশিকৰ মেলা, চবফালে দোকান দোকান দোকান। ইয়াতে আমি কালি আহি বহিলোঁ কিছু সময়, কিন্তু আজি আমি নাহিলোঁ। কষ্ট হয় আমাৰ, অকণমান দূৰ হয় মানে কি, প্ৰাদেশিকৰ পৰা অনা নিয়া গাড়ী বন্ধ কৰি দিলে, চাইকেল টাইকেল সোমাব নোৱাৰা কৰি দিলে। সেইকাৰণে আমি কালি আজি আমি চাবলৈ আহিছোঁ। এইফালে দোকান, কেউফালে দোকান দোকান, এইফালে অলপ চুৱেটাৰ টুৱেটাৰ চাই লওঁ, এইফালে চবফালে দোকান। এইয়া দেখা নাই, এইফালে মানুহ। আৰু আমি আহিছোঁ এতিয়া প্ৰদৰ্শনীৰ মেইন গেটৰ দুৱাৰমুখত আছোঁ। এইফালে প্ৰদৰ্শনীলৈ সোমাম এতিয়া। ইয়াত দেখিছেনে লোকাৰণ্য এটা পৰিৱেশ। আজি হৈছে, কালিৰ পৰা হয়তো এইটো পৰিৱেশ আৰু নাথাকিব। এই জামুগুৰিহাটৰ এই অঞ্চলটো কালিৰ পৰা শেষ হ'ব। গতিকে কেনেকুৱা এটা পৰিস্থিতি, কেনেকুৱা এটা পৰিৱেশ, সঁচাকৈ এটা চিৰস্মৰণীয় হৈ থাকিব সদায়। সেয়া দেখিছেনে। চাহৰ সোৱাদ ল'ম এতিয়া, লং ইলাচি দিয়া একদম খুব সুন্দৰ চাহ একাপ খাই লওঁ ইয়াত ৰৈ পেলাই। একদম এতিয়া আমি কি বাৰ্গাৰ খালোঁ দেই, চাহ খাবলৈ বাৰ্গাৰ খালোঁ, খাই লৈ এতিয়া চাহ খাম। তাৰপিছত আৰু কি খাম আৰু কিনি আছোঁ, খোৱা খাই গৈ থাকিম এইফালে।
বাত আছে এই সভাখনত এনেদৰে মিটিং হ'লে এনেকুৱা পৰ্যায় হয় ইমান ৰাতি এতিয়া 12 বাজিছে আৰু গোটেই ভকত বৈষ্ণৱৰ ইমান ভিৰ এই ভিৰৰ মাজত সোমাই আছোঁ বৰ্তমান প্ৰদৰ্শনীৰ পৰা ওলাই আহিলোঁ আৰু ওলাই আহি এতিয়া আমি ভাওনাৰ নামঘৰৰ ফালে প্ৰৱেশ কৰিছোঁ নামঘৰৰ ফালে প্ৰৱেশ আমি আগতীয়াকৈ কৰিলোঁ যদিও এতিয়া শেহতীয়াকৈ আকৌ ভাওনা চাবলৈ আহি আছোঁ আৰু আহি আছোঁ চব সুন্দৰ পৰিৱেশ সুন্দৰ মাঘেৰিটা আহি একেবাৰে শিবিৰৰ মাছ পালোহি এতিয়া একেবাৰে শেষৰ পৰ্যায়লৈ গৈ আছোঁ আৰু ৰাতিৰ বেছি সময় নাই কাইলৈ দিনটো আছে কাইলৈ দিনটো পতাকা উত্তোলন হোৱাৰ পিছত পদযাত্ৰা হ'ব তাৰপিছত শোভাযাত্ৰা হোৱাৰ পিছতে ইয়াৰ কাৰ্যসূচী প্ৰায় সমাপ্ত হ'বলৈ গৈ আছে আৰু আমি এতিয়া ৰৈ আছোঁ আহি আছোঁ চাই আছোঁ এফালৰ পৰা এই শিবিৰবিলাক এফালৰ পৰা বহুত দীঘল এটা আঞ্চলিকৰ তেনেকৈ পাতি দিয়া হৈছে পুৰা জিলা ভিত্তিত বা সেয়া ধুনীয়া এটা পৰিৱেশ দেখুৱাম আপোনালোকক সেই মানুহ শুইছে চাব দেই ধুনীয়া সুন্দৰ পৰিৱেশ এইয়া এনেদৰে মানুহ বিশ্ৰাম লৈছে এইফালে সকলোৱে বিশ্ৰাম লৈছে ক'ৰ পৰা আহিছে খুৰী ক'ৰ পৰা আহিছে বা এখেতসকল বাপজন আৰু আইগৰাকীয়ে এইফালে শিৱসাগৰৰ পৰা আহি অকণমান বিশ্ৰাম লৈ আছে এয়া সকলো নিদ্ৰা জনাই মানে বিশ্ৰাম লৈ আছে তেখেতসকলে শিৱসাগৰ একেবাৰে 5 নম্বৰ কক্ষ ডিচিপ্লিন নিয়মানুৱৰ্তিতা অনুসৰি সকলোৱে এয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আহাৰ গ্ৰহণ কৰি আছে এই আহাৰ খাবৰ কাৰণে আমিও বহুত কষ্ট কৰি সোমাই আহিছোঁ ভগৱানৰ প্ৰসাদ এই প্ৰসাদখন অকণমান ল'ম বুলি ভাবিছোঁ আৰু বহুত মানে আহিছোঁ দেখিছেনে ইমান ভাল এটা পৰিৱেশ কি সুন্দৰ পৰিৱেশ যিসকল আমাৰ মাজত সেৱা দানী আছে তেওঁলোকক আমি আমাৰ এই ভোজন হলত যিসকল ব্যক্তি আহাৰ গ্ৰহণ কৰিবৰ কাৰণে বহি আছে তেওঁলোকক আমি আহাৰ দিবৰ কাৰণে আমি প্ৰাৰ্থনা কৰিছোঁ কৃষ্ণ